What if your heart is trying to tell you something very serious and you are ignoring it? বুজি পালেনে মই কি কৈছো যে আপোনাৰ উশাহ নিশাহ লোৱাত কষ্ট হয় নেকি আপোনাৰ বুকু বিষায় নেকি আপুনি অকমান পৰিশ্ৰম কৰিলে খুব ভাগৰি পৰে নেকি আপোনাক হাৰ্টে কিবা এটা ভয়ানক সিগনেল দি আছে আপুনি সেই সিগনেলটোক অবহেলা কৰি আছে নেকি যদি অবহেলা কৰি আছে তেনেহলে আপোনাৰ ইয়াৰ পৰিণাম বহুত ডেঞ্জাৰাস হ'ব পাৰে তো কথা হল আজি আপোনাক এই ভিডিওটোত মই স্পেশালি হাৰ্টৰ যিবিলাক আগজাননী হৃদৰোগৰ যিবিলাক আগজাননী তাৰে বিষয়ে আজি আপোনালোকক মই কম আৰু এই ভিডিওটো হেকলৈকে চালে আপোনালোকৰ একদম 100% ক্লিয়াৰ হৈ যাব বা আপোনালোকৰ কোনোবা যদি এনেকুৱা হৃদৰোগত ভুগি আছে আপোনালোকে বুজি পাব যে আপোনাৰো হৃদৰোগ হৈ থাকিব পাৰে বা হৃদৰোগ হৈ আছে আৰু আপোনালোকে কি কৰিব লাগিব গোটেইখিনি আজি এই ভিডিওটো চালে গম পাব আৰু যদি আপোনালোকৰ এনেকুৱা হৈ আছে মোৰ লগত কন্টেক্ট কৰক যেটো বেষ্ট ৱে আপোনাক নিৰোগী কৰা ৰাখাৰ কাৰণে সেই ৱেটো আপোনালোকক মই মোৰ ফালৰ পৰা আগবঢ়াই লৈ যাব পাৰিম সো বলক আজি আমাৰ এই সুন্দৰ ভিডিওটো হৃদৰোগৰ ওপৰত আৰম্ভ কৰো তো বলক আমি মেইন পইণ্টৰ ফালে আমি আগবাঢ়ো তো প্ৰথম পইণ্টটো হৈছে চেষ্ট পেইন তো কথা হল সকলো চেষ্ট পেইন হাৰ্ট এটেক নহয় হেতু কথা আমি জানাটো প্ৰয়োজন কিন্তু যদি আপোনাৰ চেষ্ট পেইন হৈ আছে আৰু যদি বুকুখন একদম হেভি ফিল কৰি আছে গধুৰ লাগি আছে আৰু খুব প্ৰেছাৰ অনুভৱ কৰি আছে বুকুখনৰ ওপৰত আৰু যদি এটা স্কুইজিং লাইক পেইন মানে কিবা যেন আপোনাৰ কোনবা যেন খুব জোৰছে একদম হেঁচা মাৰি ধৰি একদম টিপি দিছে এনেকুৱাকৈ বিষ এটা অনুভৱ কৰিছে তেনেকুৱা যদি হৈ আছে আপোনাৰ এটো আপুনি ইমাৰ্জেন্সি আপুনি এটো এটা অ্যাটেনশন লোৱাটো খুব প্ৰয়োজন আছে এটোক আপুনি ডিলে কৰিব নোৱাৰে নেক্সট হৈছে আপোনাৰ শৰ্টনেস অফ ব্ৰেথ মানে আপোনাৰ যদি ব্ৰেথলেছনেস হয় উশাহ নিশাহ লোৱাত যদি কষ্ট হয় অকমান খুস্কা দিলেই নয়বা আপুনি সিৰিত উঠিলেই যদি কষ্ট হয় বা কেতিয়াবা যদি আপুনি সিধা বিছনাত শুই আছে তেতিয়াও যদি আপোনাৰ উশাহ নিশাহ লোৱাত কষ্ট হয় দ্যাট ইজ এ সিগনেল অফ হাৰ্ট ফেইলিয়াৰ তেনেকুৱা যদি হৈ আছে আপোনাৰ ইমিডিয়েট আপুনি হাৰ্টৰ কাৰণে অ্যাটেনশন দিয়াটো খুব প্ৰয়োজন আছে তাৰ পিছত হল আপোনাৰ পালপিটেশন মানে ইৰেগুলাৰ হাৰ্ট ৰিডিম হাৰ্টটো আমাৰ নিজে এনেকে ধপ পালপেট কৰি থাকে যদি আপোনাৰ হাৰ্টৰ যদি পালপেশনটো যদি খেলিমেলি হয় বহুত ফাস্ট মুভ কৰি দিছে হাৰ্টবিট আৰু খুব স্লো কেতিয়াবা মুভ কৰি দিছে এনেকুৱা যদি হয় তেনেহলে আপুনি ইমিডিয়েট আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন ডিজিনেস and blackout episodes মানে কি হয় যদি আপোনাৰ হাৰ্টবিট টু suddenly for few microseconds যদি বন্ধ হৈ যায় তেতিয়া আপোনাৰ হয়তো suddenly মাথা ঘূৰাব বা কেতিয়াবা ব্ল্যাকআউট হৈ যাব আন্ধাৰ দেখি যাব যাৰ কাৰণে আপুনি পৰিও যাব পাৰে আৰু এটো হোৱাৰ কাৰণটো এটোৱে আপোনাৰ ব্ৰেইনত যেটো ব্লাড সাপ্লাই সেই সাপ্লাইটো খন্তেক সময়ৰ বাবে বন্ধ হৈ যাব যেটো কাৰণ আপোনাৰ এই ব্ল্যাকআউটটো হ'ব তেনেকুৱা হলেও আপোনাৰ ইমিডিয়েট আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন আছে তাৰ পিছত হল swelling of feet or abdomen মানে ভৰি ফুলা বা পেট তলৰ পেটটো ফুলা তেনেকুৱা হয় কেতিয়াবা হেতু মেইনলি কনজেস্টিভ হাৰ্ট ফেইলিয়াৰত হয় তো কিয় হয় abnormal pumping যদি থাকে হাৰ্টৰ পৰা তেনেহলে এই কন্ডিশনটো আহিব পাৰে তেনেকুৱা হলেও আমাৰ অ্যাটেনশন লোৱাটো খুব প্ৰয়োজন এক্সট্ৰিম ফেটিগ খুব ভাগৰু লাগি থাকে তেনেকুৱা যদি হয় তেনেহলে আমি অকমান চিন্তা কৰিব লাগিব হাৰ্টৰ ৰোগৰ ক্ষেত্ৰত আপুনি ৰেষ্ট কৰিছে ৰেষ্ট কৰাৰ পিছতো আপোনাৰ ভাগৰ মৰা নাই তেনেহলে আমি কিন্তু অলপ চিন্তা কৰিব লাগিব যে এটো হাৰ্টৰ কাৰণেও হ'ব পাৰে আপোনাৰ যদি হাই প্ৰেছাৰ আৰু ডায়াবেটিস আছে আৰু মই যি সমূহ লক্ষণৰ বিষয়ে ইতিমধ্যে কৈ গলো তেনেকুৱা যদি লক্ষণ আপোনাৰ শৰীৰত হৈ আছে তেনেহলে আপোনাৰ হয়তো হাৰ্টৰ কিছুমান ৰোগত আপুনি হয়তো ভুগি থাকিব পাৰে তেনেকুৱা যদি আপোনাৰ ক্ষেত্ৰত হৈ আছে আপুনি অনতিপলমে ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন আছে your heart is talking do not let it to scream heart to কথা পাতি আছে heart to damage হোৱালৈকে আপুনি কেতিয়াও নৰখিব
I am Dr. Himangshu. If you or your loved one has such symptoms, please do not delay. যদি আপোনাৰ বা আপোনাৰ প্ৰিয়জনৰ যদি এনেকুৱা লক্ষণ আছে, প্লিজ আপোনালোকে দেৰি নকৰিব। আপোনালোকে হেল্থ চিটি হস্পিটেলত আহক। উই আৰ ফুল্লি ইকুইপড উইথ মডাৰ্ণ ফেচিলিটিজ ফৰ কাৰ্ডিয়েক কেয়াৰ, আৰু যেনে ধৰণৰ আপোনালোকক হাৰ্টৰ কাৰণে সুবিধা লাগে গোটেইখিনি দিয়া ব্যৱস্থা আমি কৰাই দিম। আপোনাৰ হৃদয়ৰ সংকেত চিনাকি কৰক, ইয়াক অৱহেলা নকৰিব। মই ভাবোঁ আজি এই ভিডিঅ'টো আপোনালোকে চাই খুব ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড। থেংক ইউ।